নমস্কাৰ মই হিমাক্ষী আপোনালোক সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৰে খবৰ ভাল আৰু আজি হল 31 আগষ্ট মোৰ জন্মদিন আৰু আপোনালোকে ইমানখিনি শুভকামনা দিছে তাৰ কাৰণে বহুত ধন্যবাদ ঠিক এতিয়া বৰ বেছি দেৰি নকৰাকে বুলগাজৰ ভিডিঅ'টো আৰম্ভ কৰি দিও আপোনালোক সকলোৱে মোক ইমান ধুনিয়াকে বাৰ্থডে উইশ কৰিছে যদি আপোনালোকক ৰিপ্লাই দিয়াত মোৰ ৰৈ গৈছে মোক একদমে বেয়া নাপাব কাৰণ ইনষ্টাগ্ৰাম ফেসবুক হোৱাটছআপ তিনিও ফালে মোৰ সমানে মেছেজ আহিছে গতিকে যদি ৰৈ গৈছে একদম বেয়া নাপাব কাৰণ ৰুহিৰ লগত প্ৰতিটো মেছেজৰ ৰিপ্লাই কৰা ইমান পসিবল নহয় তথাপি যিমানখিনি পাৰিছো মই ৰিপ্লাই কৰি আছো আৰু ভিডিঅ'ৰ জৰিয়তে মই আপোনালোক সকলোকে অন্তৰৰ পৰা ধন্যবাদ জনাইছো ইমানখিনি যে মৰম দিছে এতিয়া ঘড়ী আছে 11:30 বাজু অৱস্থা তো মই মোটামুটি 10:30 মানৰ পৰা কাম আৰম্ভ কৰিছো কাৰণ ৰুহিৰ লগত অকলে আজি সবখিনি মেনেজ কৰিব লাগিব কাৰণ আজি এসপ্তাহ হৈ গল মা আহা নাই গটেইখিনি মই ৰুহিৰ লগত মেনেজ কৰি আছো যিমান পাৰো এখেতে ঘৰত থকা টাইমখিনি সহায় কৰি দিয়ে যেহেতু তেখেতে ওলাই যাব লগিয়া হয় আৰু গটিকে দিনটো বয় কাম কৰিব লাগিব যি থাকে ঘৰুৱা কাম গটিকে আৰু আজি তাতে আলহী আহিব আৰু মোৰ আজি বাৰ্থডে স্পেশাল বাৰু একো নাই ৰিম্পিয়ে মন্দিৰত গৈছে তাই সেৱা কৰি আহিছে মন্দিৰত মোৰ হৈ যেহেতু ৰুহিৰ লগত মই তেনেকৈ পটকে ওলাই যোৱাটো অলপ দিগদাৰ হৈ যায় আৰু আজি আলহীও আহিব তাতে আৰু আমাৰ বা আৰু ভিন্দো আহিব গতিকে তাহাতে ৰুহিক আজি ফাৰ্ষ্ট টাইম দেখিব মানে ৰুহিক চোৱাৰ কাৰণে স্পেশালি গুৱাহাটীৰ পৰা আহিব তেওঁলোক এতিয়া মই সাফ সাফাই কাম আৰম্ভ কৰিয়ে দিছো অলৰেডি বহুতখিনি মই কাম কৰিলো সাফাৰ তাৰপিছত ব্লগ বনাম বুলি কালিয়ে ভাবি থৈ দিছিলো পাহৰিয়ে থাকিলো তাৰপিছত আধাতে আৰু মনত পৰিছে যে ব্লগ দেখো বনাব আছিল সেইকাৰণে ফোনটো লৈ আহি গলো ঘামি অৱস্থা নাই এতিয়া আপোনালোকক দেখাই দিও কি সাফ সাফাই কৰিলো এয়া মই ড্ৰয়িং ৰুমটো অলপ চিডিল কৰিছো এইবিলাক সব মুচি কাচি থলো আৰু হাৰিব আছে খালি হাৰি আছো আধা হাৰা কৰি জাৰু পাতিত থৈ দিছো আৰু এয়া মই এইখন আনিছিলো ডাইনিঙত পাৰাৰ কাৰণে তলৰখনো এইখন পাৰিলো আৰু এনেকে ফুল থৈ দিছো ভাল লাগে নিজৰে চাই আৰু এইটো অৰ্ডাৰ কৰি আনিছিলো ভাল লাগিছে এইটো ধুনিয়াকে ৰিমোট থব পাৰি বস্তু থব পাৰি আৰু ভাল লাগিছে গতিকে এয়া আৰু খৰাইটো সেইফালে আছিল আজি এইফালে ট্ৰান্সফাৰ কৰি দিলো তো অলপ বদলাই থাকিলে মনটো ভাল লাগে গতিকে এয়াই মোৰ ড্ৰয়িং ৰুম একদম সিম্পল কে আৰু এইফালে এইখিনি ফটো ইয়াত লগাই দিছো এয়া সাফ সাফাই কাম আৰম্ভ কৰি দিছো আৰু এয়া আমাৰ আৰু ঘৰ হাৰি মুচি অৱস্থা একদম বেয়া হৈ গৈছে গৰমত ঘামি যামি তো গা পা ধুই সুন্দৰ ফ্ৰেছ হৈ আহি গলো আৰু ৰুহি শুই আছে অলৰেডি আপোনালোকে দেখিছে এতিয়া মই অলপমান ভাত খাই লো আৰু এতিয়া টাইম 12:30 কামবিলাক কৰি মিলি টাইম দেৰি হ'ব সৰু বাচ্চাৰ লগত সম্ভৱে নহয় টাইম টু টাইম কাম কৰা কাৰণ তাইৰ মতেহে এতিয়া আমি চলিব লাগে কাৰণ তাই যেতিয়া উঠে যেতিয়া শুম বুলি ভাবে তেতিয়াহে শুব আমাৰ মতেতো আৰু শুই নাযায় গতিকে এতিয়া তাই শুই থাকোতে কিন্তু তাই আজি অলপ দীঘলকে টোপনিটো মাৰিছে দে মাজতে মই তাইক ফিট কৰাইছো তো তাৰ পিছত তাই ধুনিয়াকে শুই আছে হাৰি মানে উঠা নাই আৰু ধুনিয়াকে শুই আছে এতিয়া মই লাহে লাহে মানে যা জগাৰবিলাক আৰম্ভ কৰো আৰু আজি মই বনাম ভাবিছো মটন এইফালে আপোনাৰ পনীৰ বাটাৰ মছলা আৰু মিক্স ভেজ এখন আৰু চালাড আৰু পোলাও এই পাঁচটা আইটেম এতিয়া চাও কিমান দূৰ কি বনাব পাৰো কি পসিবল হয় ট্ৰাই কৰিম বনাব বাকি আপোনালোককটো দেখাই থাকিমে এতিয়া প্ৰথমে মই অলপ অন্ন গ্ৰহণ কৰিলো তাৰ পিছত কামত লাগি যাম আৰু মই ভাত পানী খাই এতিয়া কিচেনত আহি গৈছো মোৰ মেইন জাগাত আৰু ইয়াতে মোৰ এতিয়া বহুত কাম আছে ইফালে মই মেচিনতো কাপোৰ দিছো আপোনালোকে চাউণ্ড পাইয়ে আছে মেচিন চলি আছে আৰু ৰুহিক মই গাখীৰ খুৱাই থৈ দিছো তাই শুই আছে মানে মাজে মাজে মই কৰি থাকিম তাইকো খুৱাই থাকিম ইফালে বনাইও থাকিম আৰু মই কালি ৰাতি কিবা কিবি কাটি থৈ দিছো মানে আদা নহৰু এইবিলাক তো সেইখিনি যিমান পাৰো আগবঢ়াই থৈছো আৰু এতিয়া বাকিখিনি কৰি যাও আৰু মই এতিয়া কিচেন আহি গৈছো এতিয়া ৰন্ধান প্ৰণালী ষ্টাৰ্ট কৰি দিও এইফালে লাইটাৰ হাতত লৈ লৈছো গতিকে এতিয়া ৰান্ধি দিও আৰু এতিয়া চুলাটো জ্বলাও একদম প্ৰথমে মই যিখিনি গোটা গৰম মছলা থাকে সেইখিনি ধুনিয়াকে কড়াইত ৰোষ্ট কৰি মিক্সিত গুড়া কৰি লম আৰু তাৰ পাছত মাংসখনৰ কামটো আগে আৰম্ভ কৰিম যেহেতু মটন হয় তো ছাগলীৰ মাংস সিজাতে টাইম লাগিব সেইকাৰণে প্ৰথম মই ছাগলীৰ মাংসখনে বনাম আৰু আমাৰ যি বাইদেউহিন্দু আহিব বাইদেউ খাই টোটালি ভেজ গতিকে সেপাৰেটকে বনাম সেইকাৰণে পোলাওটো ভেজতে ৰাখিম এতিয়া চাও কিমানকে বনাব পাৰো আপোনালোককটো দেখামে এতিয়া ফাৰ্ষ্ট মই এইখিনি ৰোষ্ট কৰি গুড়া কৰি লওঁ তাৰ পিছত আপোনালোকক লগ পাই আছো আৰু এয়া মই সুন্দৰকে এইখিনি ৰোষ্ট কৰি আছো আৰু ৰোষ্ট কৰাৰ পাছত মই মিক্সিত ধুনিয়াকৈ গুড়া কৰি ল'ম আৰু এইখিনি অলপ মই বেছিকৈ আজি ভাজি থৈ দিছোঁ কাৰণ মোৰ ইমান টাইম নহয় সেইকাৰণে এইখিনি ৰোষ্ট কৰি মই গুড়া কৰি থৈ দিম ভাজা মানে আৰু ৰোষ্ট কৰাটোকে ভাজা বুলিও কৈছোঁ দিয়ক আৰু বুজি ল'ব আৰু ইফালে মোৰ ব্ৰেইনত চলি আছে তাই শাৰী পাৰি মোৰ কি হ'ব আলহী আহি যাব আমাৰ 4টামান বজাত আৰু এতিয়া 1টামান বাজি গতিকে চাব আৰু কিমানকৈ কৰিব পাৰোঁ
আৰু ৰাইজ আজি কিন্তু মোৰ কিটচেনটো একদম মেচি হৈ আছে কাৰণ জহাজি বেচি হৈ থৈছোঁ পাছত মই ঠিক কৰিম একদম শেষত এতিয়া মই ফেনখন অলপমান চাইড লগাই মিক্সিটো এইখিনিতে থাকে মোৰ মই ইয়াত লৈ লৈছোঁ গ্ৰাইণ্ড কৰি ল'ম চাওক কি সুন্দৰ গুড়া হৈছে আৰু এনেহেন হৈ থাকিলে মই ভাল পাওঁ একদম গুড়া হতকৈ তো খাই পুৰা টেষ্টি হ'ব আৰে আমাৰ ৰৈ মাইনা হাৰি পাই গ'ল এতিয়া আমি গাখীৰ খাম হয় ন আৰু এইটো চাই আছে তাই খেলনা বেলুন দুটা আৰু এটা খিলনা খাইব না কান্দব হেন হৈ আছে এতিয়া অইটো আইছো মই হা হা ৰুহি কিবাকে বহুত চেষ্টা কৰি অলপ খুৱাই থৈ আহিলোঁ আহি মই এতিয়া ফাৰ্ষ্ট এয়া মিক্স ভেজ এইখিনি বহাই দিওঁ আৰু এইফালে এয়া মই মিক্স ভেজ বহাই দিছোঁ আৰু এইফালে হাতত এয়া চব কাপোৰ মেলি দি হ'বগৈ আৰু এতিয়া মই পনীৰখিনি কাটি লওঁ সেইফালে ভাজিখন বহাই দিছোঁ তো পনীৰৰ যা যোগাৰখিনি কৰি লওঁ আৰু এইফালে মিক্স ভেজ মোৰ অলমষ্ট ডান মানে ভাজিখন লোৱা ভাজিখনৰ এটা প্ৰচেছ আৰু কৰিম বুলি ভাবিছোঁ যদি টাইম মিলে তেতিয়াহ'লে সেইটো প্ৰচেছো কৰিম এতিয়া মোৰ পূৰা ভাজা হৈ গ'ল ধুনীয়াকৈ তো এইখিনি এটা কাঢ়ি থৈ দিম ধুনীয়াকৈ আৰু ভাজা হোৱাৰ লগে লগে এয়া এইফালে পনীৰৰ যা যোগাৰ কৰিছোঁ মই লৈ এইখিনি কৰিব লাগিব তো ভাজা একদম ডান এতিয়া ইয়াক কাঢ়ি থৈ দিওঁ আৰু এয়া মিক্স ভেজ ধুনীয়াকৈ হট গেছত থৈ দিছোঁ যাতে পুৰা ধুনীয়া গৰম হৈ থাকে আৰু এতিয়া মই কেৰাহীটো থৈ লওঁ কাৰণ এতিয়া মই ইয়াত পনীৰৰ ৰেচিপিটো ষ্টাৰ্ট কৰি দিম আৰু এতিয়া মোৰ ভাইটি এটা আছে তাৰ ৰুহিক অলপ ৰাখব দিছোঁ তাই উঠিছে এতিয়া মই পনীৰৰ কামটো ষ্টাৰ্ট কৰিম অলপমান ইয়াতে ৰিফাইন দিছোঁ ৰিফাইনত ফাৰ্ষ্ট পনীৰখিনি অলপ ফ্ৰাই কৰি ল'ম নিমখ দি কিনে আৰু ইয়াতে অলপমান নিমখ দিছোঁ এতিয়া পনীৰখিনি দি দিম আৰু এতিয়া বিলাহী আৰু এতিয়া আপোনালোকে চাই লওক মোৰ ইয়াৰে আগৰ বছৰৰ জন্মদিনত কেনেকৈ কি কৰিছিলোঁ সেইখিনি ক্লিপ তেতিয়ালৈকে মোৰ ইফালে ৰন্ধা বঢ়াখিনি কমপ্লিট হৈ যাব এতিয়া আমি যাই আছোঁ ঘৰত এইফালে ছাৰপ্ৰাইজ পুৰা ৰেডি আমাৰ ইয়াতে কি আছে মেকআপ আৰু ৰাখি পিনি একেবাৰে হাতখন দেখিছে পুৰা এটা ষ্টাইলত দেখাই আছে পেহীয়েকক এইফালে আমাৰ কেক আহি গ'ল আৰু লগতে মিঠাইও লৈ ল'লোঁ ঘৰত অলপমান পাৰ্টি কৰিম চিম্পলকৈ এনে আৰু মেমৰি হিচাপে থাকি যাব আৰু আমি ঘৰত সোমাব এৰি অংকুৰাৰ মানে খুৰাহঁতৰ ঘৰত আহি গ'লোঁ কাৰণটো কি নিপে কৈছোঁ অলৰেডি ঘৰত বহি আছে গতিকে বাৰ্থডে গাৰ্ল থাকিলেতো নহয় আমিতো কমপ্লিটলি ছাৰপ্ৰাইজ আছে মানে তাই অলপো গম নাপায় সেইকাৰণে আৰু অংকুৰাহঁততে আহি গ'লোঁ তাই এতিয়া বজাৰত গৈছিল মানে বাবলিৰ লগত তাইৰ কাজিত বাজাৰত গৈছে সেইকাৰণে আমি আৰু এতিয়া যাবা ওলছোঁ তাকে সাজবা এতিয়া আহি লুকি আছিলোঁ আমি তাই চেণ্ডেলযোৰ দেখিলোঁ দুৱাৰমুখত দেখিকে গম পালোঁ মই কৈছোঁ এইটো মোনে আছে ইয়াতে আহি ইয়াতে লুকাইছোঁ অংকুৰহঁতৰ ঘৰত এনেকৈ যাইছোঁ মানে ইমান খোজ কাঢ়িব লগা হ'ল ঘৰতে আহি নামিছিলোঁ ৰিক্সাই দি কাম পুৰা চলি আছে আমাৰ এতিয়া এইফালে আমাৰ পুৰা প্ৰিপাৰেশ্যন চলি আছে লগতে আমাৰ কলিজাইও হেল্প কৰি আছে হয় ন ৰিম্পিক হেল্প কৰি আছ আৰু এখেতে বেলুনগিলা ৰখি আছে আৰু মই আহি গ'লো দাদা আহিবা নাই ৰ'বা আৰু ইহঁত দুটাই পুৰা ৰেডি একদম খালি আমাক কলিজাইও ৰেডি আৰু আহি গৈছে আমাৰ বাৰ্থডে গেটৰ শব্দ উঠি হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে Yes. কেনেকুৱা লাগিছে সাৰপ্ৰাইজটো একদম আনএক্সপেক্টেড বঢ়িয়া হ্যাপি বাৰ্থডে ওয়ান্স अगेन এয়া গিফটটো দি দিও ৰবক তাই এয়া খুলব হ্যাপি বাৰ্থডে থ্যাংক ইউ বই বই এতিয়া আমি খুলিম গাইজ আনবক্সিং কৰিম কলিদাৰ পাতি দিম দে নাকি ফোন কৰি বক্সটো খোলা বক্সটো বহুত ভাল লাগিছে এটো ভিডিও Wow. Nice. Wow. 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 Surprise. बहुत ही मजेदार सरप्राइज
Some guys, moi na some ha dikhame dekham. Wow. Wow. Jyoti. Thank you. Yo bro, আমি আহি গৈছো সবে। সব guys বহুত ধুনীয়া লাগিছে guys। ফালে সব বহি আছে আমাৰ কাজিনছ এইবিলাক এফালে মাই ইয়াতে মাই বনাইছে পায়স পাইনা বস্ত পাইনা হৈ গেল। ৰাইজত দিবা নাই ভাল লাগব কিন্তু এই পনিৰ কাটা দিছি। একদম বো ভালো হইছে রিটমের কারণে সারপ্রাইজ দিতে ওয়াও মুখো দেখো না পিন ওয়াও তাহলে কি দুনিয়া লাগছে বো খুশ हो गया তাই বহুত ইম্পর্টেন্ট আছে আৰু এয়া জেউটি তুমি আকি দিছিলা তো গিফটটো দি দিলো তাই বহুত বেছি হ্যাপি থ্যাংক ইউ সো মাচ জেউটি ইমান ধুনিয়াকৈ তুমি যে পাতত মানুহ এটা কা ইমান ইজি নহয় দে কিন্তু ইমান প্ৰপাৰ আকিছা বহুত ভাল লাগিছে থ্যাংক ইউ সো মাচ আৰু এফালে ওলকে এয়া খাই আছে সো পায়স গাইস কেনেকৈ হৈছে পায়স সুন্দৰ মিঠা কম বঢ়িয়া হৈছে কেক মিঠাই সব খাইছে আৰু কলি যাক সব পুৰা নিজে ভাল লাগছে দে কেকটো বহুত ধুনীয়া লাগিছে ঠিকে আছে হিচাপৰ পুৰা না ভাল লাগছে আৰু এগলেছে দে খালি শিকা থ্যাংক ইউ এলিনা চিনিকে বনাই দিছিলা যেনেকৈ থ্যাংক ইউ এলিনা যেনেকৈ কৈছিলো তেনেকৈ তুমি বনাই দিছা নো 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 বস এই দেখো থেংক ইউ ক'বা লাগে এই ধুনীয়া এইটো আৰু এইফালে মটন দি দিছোঁ আৰু আমি একদম অৱস্থা নোহোৱা হৈছে কাৰণ ইমান বেছি গৰম বাপৰে আৰু এয়া পনীৰ বাটাৰ মছলা ৰেডি তো এইখিনি লাষ্ট মই ফ্ৰেছ মিল্ক আৰু কচুৰি মিঠি দি থৈ দিছোঁ এইখিনি এনেকৈ থাকিব এতিয়া ধুনীয়াকৈ ঢাকন লগাই দি থওঁ কাৰণ তেতিয়া গৰম থাকিব আৰু এইফালে এয়া মাংস উতলি আছে এইফালে কৰাহি বহাই দিছোঁ ইয়াত পোলাওটো বনাম এতিয়া তো এয়া মোৰ অৱস্থা আৰু ফাইনেলি গোটেইখিনি মোৰ বনোৱা হ'ল এতিয়া কি বনাইছোঁ আপোনালোকক দেখাই আছোঁ এইফালে মই চাহ তুলি দিছোঁ তো চাহ খাম একাপ কাৰণ তেতিয়াৰ পৰা মই এতিয়ালৈকে তেনেকৈ একো খোৱা নাই ভাত খাই লৈছিলোঁ যে পানী খাই আছোঁ এতিয়া একাপ ধুনীয়াকৈ চাহ খাম পুৰা শান্তিত এয়া মোৰ চাহ হৈ গ'ল তো এতিয়া দেখাই আছোঁ আপোনালোকক এয়া পোলাও তাৰপাছত এয়া চাটনিটো মই বনাই থৈছোঁ খানা নাই তাৰপাছত এইফালে এয়া মটন তাৰপাছত এয়া পনীৰ বাটাৰ পনীৰ তাৰপাছত আৰু এয়া মিক্স ভেজ আৰু এইফালে এয়া বটা বুট তাৰপাছত পুঠি টেঙা মানে থৈকাৰা টেঙা জলকীয়া বিলাহী এনেকৈ দি বটিছোঁ তো এয়া বুট বটা আৰু চব মোৰ ডান একদম আৰু পাকঘৰো পূৰা চাকাচাক ক্লিন কৰি দিলোঁ একদম লগালগ গেছ চেছ মুচি চাফা কৰি দিছোঁ আৰু পাছলৈকে থৈ দিয়া নাই নহ'লে মই কৰিবই নোৱাৰিম তাইক ৰাখি থাকোঁতে মই পটাপট এইবিলাক কৰি দিছোঁ আৰু এইফালে আলহী আহিব যিহেতু আমি ধুনু কাপোৰ পিন্ধি একদম ৰেডি হৈছোঁ মানে ৰুহিৰ যি এইকেইটা যে চোলা আছিল আপোনালোকক দেখাইছিলোঁ এইকেইটা তাইৰ 0 to 3 months আছিল গতিকে এইকেইটা অলপ সৰু হ'ল এতিয়া তথাপিও মই পিন্ধাও বাৰু কিন্তু এতিয়া যিহেতু অলপ লাহে লাহে গৰমটো কমিব বা গধূলি টাইমত কেতিয়াবা অলপ ঠাণ্ডা হাৱা এটা মাৰে তো সেইকাৰণে মই এইকেইটা গেঞ্জি মেটেল হয় পুৰা এইকেইটা মাছলিনৰ এইকেইটা গেঞ্জি মেটেল এইকেইটা অৰ্ডাৰ কৰিছোঁ তাৰ কাৰণে ফাৰ্ষ্ট ক্ৰাই পৰা বহুত ধুনীয়া হয় কোৱালিটিটো আৰু এইকেইটা 3 to 6 months তো এতিয়া এইকেইটা তাতে ধুনীয়াকৈ হৈ যায় মানে এইকেইটা পিন্ধালে কি হয় তাইৰ পেটটো অলপ ওলাই থাকে আৰু মানে চোলাকেইটা অলপ সৰু হৈ গৈছে এতিয়া মানে তাই ডাঙৰ হৈছে অলপ সেইকাৰণে আমি এইকেইটা আনিছোঁ এতিয়া আৰু যিহেতু আলহী আহিব মই তাইক জাষ্ট ডাইপাৰ এটা পিন্ধাই দিছোঁ আৰু বহুতে সুধি আছে মই কি ডাইপাৰ ইউজ কৰোঁ মই পেম্পাৰ্ছৰ ডাইপাৰ ইউজ কৰি আছোঁ এতিয়া আইটো কি উমুলাই কি দাদা আহি আছে দাদা হয় ন তোমাৰ দাদা আহিব দাদা আৰু এইফালে মই ধুনীয়াকৈ চাকি জ্বলাইছোঁ আৰু আমাৰ আলহী আহি গৈছে ফাইনেলি গতিকে এতিয়া দেখাই আছোঁ আপোনালোকক আৰু এয়া আহিল আমাৰ আলহী গাড়ীলৈ আহি গ'ল আৰু তাখন আহিব যেতিয়া মই মাকো অলপ মাতি আনিছোঁ এইখিনি সময়ৰ কাৰণে মা এটা তাইক লৈ আছোঁ গতিকে মই আলহীক ধুনীয়াকৈ ছাৰ্ভ কৰিব পাৰিম মা আচলতে ৰাখী বন্ধনৰ পৰা এতিয়ালৈকে আমাৰ তাত আহিব পৰা নাছিল আজি মই মানে গধূলি আহিব দিছোঁ এপাক মানে নহ'লে মোৰ অলপ দিগদাৰ হৈ যায় ৰুহিক ৰাখিব দিনটো কিবা কিবি কৰি হ'লেও বনালোঁ বনোৱাখিনি
কিন্তু মায়ে এতিয়া আহিছে আচলতে মায়ে আহিব পৰা নাই আমাৰ পুৰা এগৰাকী ঢুকাইছে তো সেইটো কাৰণত মায়ে আহিব পৰা নাছিল আৰু আজিও মায়ে আহিছে যদিও জাষ্ট এইখিনি সময় তাইক ল'ব থাকিব তাৰপিছত গুচিয়ে যাব একো নাখায়ো আমাৰ তাত কাৰণ আহুজ চলি আছে আপোনালোকে ইতিমধ্যে তেওঁলোকক চিনিয়ে পাই দেখাই আছে আহিল আমাৰ ভাগি ভিন্ন এইফালে আমাৰ ৰুহি হামু আৰু এইফালে এওঁলোকে ধুনীয়াকৈ খোৱা ষ্টাৰ্ট কৰিলে কিন্তু ডাইনিঙত খোৱা নাই তাতে খাই আছে কাৰণ ভাগিন আছে আৰু এইফালে আমাৰ এখেতে খাইছে আৰু অংকুৰ আৰু এয়া আমাৰ ডিম্পিমি আহি গৈছে আহি ৰুহি লৈ আছে আৰু এইফালে চাওক ৰাইচ লৈ আহিছে মোক লৈ কিবা কিবি দেখি দেখক আপোনালোকক ময়ো চাম এইফালে এওঁলোকে ধুনীয়াকৈ খাই আছে আৰু আমাৰ ইয়া ৰুহি চাই আছে মোৰ আৰু ফুল থালৰ ভিডিঅ' লোৱাই নহ'ল এইটো জাষ্ট ফটো লৈছোঁ তো আপোনালোকক দেখাই দিলোঁ আৰু পনীৰৰ ৰেচিপি এখেতৰ পৰা সুধিব লৈছিলোঁ তোমাৰ নিশ্চয় কিন্তু ভাল কওঁ তুমি বহুত ভাল মানে জাষ্ট অলপ কৈ দিলে হ'ল পুৰা পাৰফেক্ট বনাই দিয়ে খাই কেনেকুৱা লাগিল গাইজ বঢ়িয়া সুন্দৰ বঢ়িয়া সুন্দৰ এইটো ৰদালি দি পঠাইছে তাইক মোৰ হাতত থেংক ইউ ৰদালি আৰু এতিয়া আমি এইটো কাট কৰোঁ কাৰণ বাইদেউ ভিন্দুন যায় মানে তাক খানা খাব লাগিবতো সেইকাৰণে এতিয়া মই পটাপট এইটো কাটি আৰু অলপ খুৱাই দিওঁ কাৰণ লিম্পি বা আৰু ভিন্দুৱে যাব মানে সেইকাৰণে Happy birthday টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে বাৰ্থডে টু ইউ মে গড ব্লেছ ইউ মাক জীয়েক ৰেডি হৈ গ'ল আইটো ফাৰ্ষ্ট বাৰ্থডে আমাৰ হিমাৰ নিউ মম হিচাপে মানে আৰু এইটো কেকটো আৰু কেকটো কেনেকুৱা লাগিছে ক'ব ধুনীয়া ধুনীয়া ফটো উঠছোঁ ইনষ্টাত আপলোড দিম আপোনালোকে চাব আমাৰ ইনষ্টাগ্ৰাম আইডি হিমাক্ষী তালুকদাৰ 5 ডেছক্ৰিপশ্যনত লিংক দিয়া আছে ধুনীয়াকৈ চাব এতিয়া আমি কেক কাটিম আৰু মই গিফ্টটো দি দিওঁ ৰ'ব মোৰ গিফ্ট আছে দি দিওঁ থেংক ইউ আৰু এটা পুৰা স্পেচিয়েল গিফ্ট দীপাবাই দি পঠাইছে ইমা থেংক ইউ দীপাবা ইমান ধুনীয়া গিফ্ট দিয়াৰ কাৰণে হোৱাইট হোৱাইট চব মিলি গৈছে আজি চাইছো তুমি ভগৱানে চব ভাল ৰাখক আৰু আজি 26+ হ'লো মানে তাৰে শুভকামনা কাটি দিওঁ আৰু চব এনেকৈ থাকক খালে খালে একদম আইটো আমাৰ ভালকৈ দিম আৰু হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ হিমাক্ষী হেপী বাৰ্থডে টু ইউ এতিয়া হ'ব গিফ্টৰ আনবক্সিং প্ৰথম এইটো খুলিব দিছে কি আছে আই ডোন্ট নো সৰু গিফ্ট আৰু মৰমত আনিছোঁ দেখতে হে वाओ বৃন্দাবনৰ ফটো দিয়ক একদম वाह मेरा सिंदूर লুনা ইমান ধুনীয়াকৈ বনাই দিছ হয় না থেংক ইউ নিবনুৱা হাফ থেংক ইউ আমাৰ ফালৰ পৰা वाओ কি ধুনীয়া আমি নেক্সট এইটো আনবক্সিং কৰিম এইটো কিন্তু মই লাৰিছে কাপোৰ হেন লাগছিলে কাপোৰে হ'ব লাগে হয়নে Thank you.